ৰাতিৰ পৰা ক'ত আছিল আপুনি? মই আপোনাক সেইটো সুধিছোঁ। ৰাতিও যে ঘৰলৈ নাহিলে, আছিলে ক'ত? তাক সুধিবলৈ তই কোন হে? নিজৰ মানুহজন ৰাতিটো ঘৰলৈ নাহিলে, ক'ত আছিলে বুলি সুধিলে, এতিয়া মইহে কোন? নুসুধিবি, তোক মই কিমানবাৰ ৱাৰ্ণিং দিছোঁ। মই ক'ত যাওঁ কি কৰোঁ সেই কথা তই নুসুধিবি। তই নিজৰ কাম নিজে কৰি থাক। মোক তই হেকা বেঠা কৰি একো লাভ নাই। আগৰ পৰাই মই কৈ দিছোঁ, মোৰ লগত লাগি নাথাকিবি। মোৰ যি মন যাব তাকে কৰিম। আপুনি কিয় বুজি নাপায়? এতিয়া অকল আমি দুটাই নহয় মানুহ ঘৰত ল'ৰা ছোৱালী হালো আছে। সিহঁতৰ কথাওতো আপুনি ভাবিব লাগিব। মোক যি কৰে কৰক, কিন্তু ল'ৰা ছোৱালী হালৰ অন্তৰত দুখ দি আপুনি এনেকুৱা কাম নকৰিব। সিহঁতে মোক গোটেই ৰাতি সুধি আছে, টোপনি জ্বলাই সিহঁত দেউতাক কলৈ যায়। প্ৰায় ৰাতি ৰাতি দেউতা যে ঘৰত নাহে থাকে ক'ত? মই কি উত্তৰ দিম সিহঁতক? অকণমান ল'ৰা ছোৱালীকেইটাক সময় দিবলৈ আপোনাৰ সময় নোলায়। মই অফিচলৈও যাব লাগে, ঘৰতো সময় দিব লাগে, আৰু আপুনি আপুনি ৰাতিও ঘৰত থাকিবলৈ সময় নাপায়। কি কথা শুনাবলৈ আহিছ? তোক মই চাকৰি কৰিবলৈ যাবলৈ কৈছোঁ নেকি? নিজে কৰিবলৈ ওলাই গৈছিলি টকা ইনকাম কৰিবলৈ। যি কৰ কৰি থাক, মোক হেকা বেঠা দি একো লাভ নাই। আৰু ল'ৰা ছোৱালী জেমেলা মই ল'বলৈ নাই। মাক যদি কিয় আছ তই? ল'ৰা ছোৱালীৰ দায়িত্ব মাকৰ। জানো ল'ৰা ছোৱালীৰ দায়িত্ব মাকৰে বুলি, কিন্তু কিছুমান দায়িত্ব দেউতাকৰো থাকে। সিহঁতক আপুনি এখাৰ ভাল মাত দিয়েনে? অকণমান সময় দিয়েনে সিহঁতক? সিহঁতে আপোনাৰ মৰমৰ কাৰণে হাবাথুৰি খাই থাকে। আমাৰ দুটাৰ মাজত যদি মিলা প্ৰীতি নাথাকে, ল'ৰা ছোৱালী আমাৰ পৰা কি শিকিব? সিহঁতৰ মনত দুখ পায় আমাৰ কাজিয়া দেখি। আপোনাক একো কথা ক'বই নোৱাৰি, প্ৰতিটো কথাতে আঙুল খাই উঠে। তই মনে মনে থাকিবি নে আৰু মাৰ খাবি? মাইকী সদায় মাইকী হিচাপে থাকিবি, বুজিলি? বেছি ওপৰলৈ উঠিবি, একেবাৰে মুচৰি পেলাম। দেউতাই যে মাক আজিও মাৰিছে জানানে? দুইটা কাজিয়া লাগি আছে। সেইবোৰ দেখি দেখি মোৰ যে এইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈছে জানানে? মোৰতো এনেকুৱা লাগে নহয়, এতিয়া যেন এইখন ঘৰৰ পৰা ওলাই গুচি যাম। কিন্তু ক'লৈ যাম, কি কৰিম, কি খাম, সেইবোৰ ভাবিহে ইমান দিনে ধৈৰ্য ধৰি আছোঁ। দেউতাই কিয় এনেকুৱা কৰে মাক নাজানো। মানুহজনীক মাৰপিট কৰি কি ভাল পায়। মই মাক একো সহায় কৰিব পৰা নাই। মাৰ ল'ৰা হৈও মায়ে চাচোন আমাৰ বাবে কিমান কষ্ট কৰে। অফিচলৈ যায়, তাৰপাছত আহি আমাৰ বাবে ভাত পানী ৰান্ধি খুৱাই বুৱাই ঘৰৰ সকলো কাম কৰে। ৰাতিপুৱা ইমান সোনকালে উঠে, অথচ তাৰ সলনি দেউতাই আমাৰ বাবে কি কৰে কচোন? আৰু আমাক অকণমান সময় দিবলৈও তেখেতৰ হাতত একেবাৰে সময় নাথাকে। ক'ত কি ঘূৰি ফুৰে দিনে ৰাতিয়ে নিজে গম পাব। অকণো গুৰুত্ব নাই আমাৰ প্ৰতি। কিয় বাৰু আমাক দেউতাই ইমান বেয়া পায়? কিয় আমাৰ প্ৰতি কোনো গুৰুত্ব নাই দেউতাৰ কচোন? মোৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ দেউতাকে স্কুলত থ'বলৈ যায়, আনিবলৈ যায়, আইচক্ৰীম কিনি খুৱায়। মোৰ যে সেইবোৰ দেখি বৰ দুখ লাগে জানানে? আমাৰ দেউতাই বাৰু আমাক কেতিয়াবা এনেকৈ মৰম কৰি পাইছেনে? মই জানো, বহুতৰে মুখত শুনিছোঁ তেখেতৰ বোলে কোনোবা মাইকী মানুহজনীৰ লগত ৰিলেশ্যন আছে, যাৰ বাবে মাক গুৰুত্ব নিদিয়ে, আমাক গুৰুত্ব নিদিয়ে। কেৱল আমাক যেনে তেনে খুৱাই পিন্ধাই ৰাখিছে এইখন ঘৰত। তাৰ বাহিৰে কি কৰিছে? একোডাল কৰা নাই, একোডালেই কৰা নাই। মানুহৰ আগত এইবোৰ কথা শুনি লাজ পাওঁ মই। মোৰ লগৰবিলাকে এইবোৰ কথা পাতি থাকে বোলে বিদ্যুতৰ মাক বাপেক ঘৰত একেৰাহে কাজিয়াই লাগি থাকে, আৰু বিদ্যুতৰ বাপেকে এজনী বেলেগ মাইকী ভাল পায়। এনেকৈ লোকে আলোচনা কৰাৰ পিছত মোক কিমান লাজ পাওঁ বাৰু কচোন? কি দাদা, এইটো কথা তইও শুনিছ? এইটো কথা ময়ো শুনিছোঁ মোৰ লগৰ ছোৱালী মুখেৰে জানানে? চবেই আলোচনা কৰিছে। ময়ো কিমান যে লাজ পাওঁ। কিয় যে এনেকুৱা কৰি আছে দেউতাই আমাৰ লগত ভাবি নাপাওঁ। নিজৰ পত্নী সন্তান থকাৰ পাছতো কেনেকৈ পাৰে বেলেগ নাৰীৰ সৈতে সম্পৰ্ক ৰাখিবলৈ? এই কথাবোৰ নিশ্চয় মায়ে জানে, গম পাওঁনে? মায়ে যে ৰাতি ৰাতি প্ৰায়ে কান্দি থাকে, হয়তো এইবোৰ কথাকে ভাবি। ক'ত মায়ে গম নোপোৱাকৈ আছে? মায়ে গম পায়, কিন্তু আমাৰ আগত এইবোৰ নেদেখুৱাই, নকয় একো আমাক, আমি মনত কষ্ট পাম বুলি। মাজনী আহা, তোমালোকে ভাত খাই লোৱাহি। মা তুমি খালা জানো? ব'লা তুমিও আমাৰ লগতে খাবা। মোৰ খাবলৈ এতিয়া মন যোৱা নাই অ', পাছত খাম দিয়া। তোমালোকে খাই লোৱাহিচোন না। মা, দেউতাই খালেনে? নাই অ', দেউতাই বোলে বাহিৰত ক'ৰবাত খাই আহিছে, ঘৰত নাখায় বোলে। কিয় মা, কিয়? তেওঁ আমাৰ লগত ভাত এসাঁজ খাবলৈও কি সময় নাই নেকি? প্ৰত্যেক দিনাই যে বাহিৰত খায়, বন্ধুবৰ্গৰ লগত পাৰ্টি কৰি আহে, আৰু ৰাতি নাহে কিয়? এই সেইবোৰ কথা তোমালোকে বাদ দিয়া। আহা ভাত খাই লোৱাহি আহা। ব'লা মা, গৈ আছোঁ। আৰু তুমি নাখালে নহ'ব, কিন্তু তুমি যদি নোখোৱা আমিও নাখাওঁ, কৈ দিছোঁ। তুমি খালেহে আমি খাম। হ'ব বাৰু, আহাচোন তোমালোক আগত। দেখিছা দাদা, মায়ে যে যিমান দুখত থাকিলেও দুখবোৰ আমাক দেখুৱাব নিবিচাৰে। কিমান সুখত থকাৰ দৰে আমাক দেখুৱাইছে দেখিছানে? কিজানি আমি দুখ পাম মাৰ দুখ থকা মুখখন দেখিলে, সেইকাৰণে আমাৰ ওচৰত কেতিয়াও মানুহজনী ইমান দুৰ্বল হৈ নেদেখুৱায়। সেইটোৱেই। দেউতা, কি হ'ল? দেউতা, আজি আমাৰ স্কুলত পেৰেণ্টছ মিটিং আছে। মা আৰু তোমাক দুইজনকে ইনভাইট কৰিছে। তুমি মাক লৈ পেলাই এপাক যাবাচোন। মোৰ সময় নাই, মোৰ সেইবিলাকত গৈ থাকিবলৈ সময় নাই দেই। মাৰক কৈ দিবি, মাৰে গুচি যাব। সদায় তোমাৰ একেটাই কথা। কিয় এদিনো তুমি মোৰ পেৰেণ্টছ মিটিঙত যাব নোৱাৰা? লোকৰ দেউতাকবিলাক যে আহিব পাৰে, তুমি যে যাব নোৱাৰা কি কাৰণে? অকল যে সদায় মায়ে যাব লাগে, তোমাৰ এনেই কি কাম থাকে যে এদিন তুমি মোৰ স্কুলখনলৈ যাব নোৱাৰা? তোমাৰ কি ল'ৰা ছোৱালীৰ হালৰ প্ৰতি কোনো মৰম স্নেহ দয়া মমতা একো নাই নেকি? অলপো যে সময় নিদিয়া তুমি আমাক? নিজৰ কামতে ব্যস্ত থাকা, কি এনে কাম থাকে তোমাৰ? কি প্ৰশ্ন কৰিবলৈ আহিছ? মুখে মুখে উত্তৰ দিবলৈ আহিছ দেখোন। দিনক দিনে দেখোন তই অলপমান বেয়া হৈ গৈ আছ। তই কাৰ কথা কৈ আছ গম পাইছ না তই?
গম পায়ে কৈ আছোঁ তুমিয়ে বাধ্য কৰাইছা তোমাক এনেকৈ প্ৰশ্ন কৰিবলৈ কোনদিনাখনি তুমি আমাক অকণমান সময় দিছা কোৱাচোন হা বেচেৰী মাজনী আমাৰ লগত লাগি থাকোঁতে গৈছে আৰু তুমি দিনৰ দিনটোতো ঘৰত থাকিবলৈ সময় নোপোৱাই আৰু থকা দিনাখনিও কেৱল মোবাইলটো লৈ ফোনত কথা পতা মোবাইলত কিবা কিবি টিপি থকা তাৰ বাহিৰে আৰু কি কৰা হা ৰাতি ঘৰলৈ নাহা থাকা ক'ত তুমি ইমানকৈ হা বহুত কথা শুনি আছোঁ মই এতিয়া সৰু হৈ থকা নাই তুমি এইবোৰ যি কৰিছা একো ভাল কৰা নাই তোমাক লৈ মই মানুহৰ আগত লাজ পাইছোঁ মোৰ লগৰ ল'ৰা ছোৱালীৰ আগত তোমাক মই দেউতা বুলি চিনাকি দিবলৈ লাজ পাইছোঁ বিদ্যুৎ সীমা চেৰাই নাযাবি কিন্তু নহ'লে কি কৰিবা মাৰিয়ে পেলোৱা ইমানে যদি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰম চেনেহ নাই হা মাৰিয়ে পেলোৱা আমাক তই গলি নাই এইখিনিৰ পৰা যা বুলি কৈছোঁ নহয় তহঁতক খাবলৈ দিছোঁ সময়মতে পিন্ধিবলৈ দিছোঁ হা আৰু কি লাগে তহঁতক কি লাগে ভাল স্কুলত পঢ়াইছোঁ আৰু কি লাগে তহঁতক হা বেলেগ ল'ৰা ছোৱালীবিলাকক সুধিবিচোন কিমান ফেচিলিটি দিছে সিহঁতক খাবলৈ পালে পিন্ধিবলৈ পালে মানুহ কেৱল সুখী নহয় বুজিলা বেলেগ ল'ৰা ছোৱালীয়ে খাবলৈ পাবলৈ ভালকৈ নাপাব পাৰে আমাৰ দৰে ভালকৈ পিন্ধিবলৈ নাপাব পাৰে কিন্তু সিহঁতে মাক দেউতাকৰ মৰম সমানে পাইছে আমাৰ দৰে সিহঁত নহয় সিহঁত আমাৰ দৰে নিঠৰুৱা নহয় বুজিলা তই সঁচাকৈ কথা অলপ বেছিকৈ ক'বলৈ লৈছ তোক কিন্তু মই ইয়াৰ দেখোন কথা কৰা শুৱে বেলেগ হৈ গ'ল এই মাকৰ কাৰণে ইমান বাঢ়িছে লগাইছে দি আছো আজি মই মোৰ বিৰুদ্ধে ল'ৰা ছোৱালীকেইটাক উচতাইছ কি কৈছে আপুনি এইবোৰ এই দিয়ক মই দুখ পাইছো মই একো কোৱা নাই ইহঁতক একো কোৱা নাই মই একো কোৱা নাই দিয়ক মোক এই দিয়ক তই বেছি হৈছে তোৰ অলপ মা বন্ধু তই আহিলি মা আহিলোঁ আৰে তোমাৰ কপালত ইয়া কি হ'ল মা তাৰমানে দেউতাই তোমাক আজিও মাৰিলে আৰু কপালত এনেকৈ তেজ ওলাই যোৱাকৈ তোমাক এনেকৈ মাৰিছে কি মানুহ এইটো নিজৰ প্ৰতি কোনে ইমান অত্যাচাৰ কৰে কি হ'ল আৰে মা তোমাৰ কপালত চোন তেজ ওলাই আছে তাৰ মানে দেউতাই তোমাক মূৰত দুখ পোৱাকৈ মাৰিলে আজি নে কালি সদায়চোন মোৰ এই অৱস্থাই হৈ আছে যা তহঁতলৈ ভাত বাঢ়ি থৈছো খা লগত মই কিন্তু সহ্য নকৰিম সদায় দেউতাই তোমাৰ ওপৰত কিয় ইমান অত্যাচাৰ চলায় কিয় দেউতাই তোমাৰ ওপৰত ইমান অত্যাচাৰ চলাবলগীয়া হৈছে মই কিন্তু কোনোবা দিনা কিবা এটা কৰি দিম কৈ দিছোঁ বন্ধু তহঁতে এইবোৰ কথা লাগিব নালাগে যা তহঁতে ভাত পানী খাই নিজৰ কাম কৰগৈ পঢ়া শুনাত গুৰুত্ব দে দেউতাৰ কথা ধৰি নাথাকিবি তুমি এইবোৰ কি কথা কৈছা মা দেউতাৰ কথা ধৰি নাথাকিব লাগে ঘৰখনত যদি এনেকুৱা এটা পৰিৱেশ হৈ থাকে আমাৰ যদি পঢ়াত মন বহে কোৱাচোন মা দেউতাই কিয় আমাক অকণমান নিজৰ ল'ৰা ছোৱালী কিয় নাভাবে কিয় নিজৰ ঘৈণীয়েকক এনেকৈ অত্যাচাৰ কৰে দেউতাৰ আচলতে হৈছে কি ইমানে দেখিব নোৱাৰি নে আমাক মোৰ কপালতে এইবোৰ লিখা আছিল অসহ্য একেবাৰে অসহ্য হৈছে মোৰ এসাঁজ নোখোৱাকৈ থাকিব পাৰিলেও এনেকৈ অশান্তিত থাকিব নোৱাৰো মা কি কৰিবি উপায় নাই এইবোৰ সহ্য কৰি থকাৰ বাহিৰে আমাৰ একো উপায় নাই তাৰেতো সুবিধা লৈছে আমি একো কৰিব নোৱাৰো বুলি ঘৰখনত এনেকুৱা এটা পৰিস্থিতি হৈ থাকিলে পঢ়া শুনাত কেনেকৈ মন বহিব হা ভালদৰে পঢ়া শুনা কৰিবলৈ এটা ভাল পৰিৱেশ লাগিব এনেকৈ হ'লে আমি কি পঢ়িম তহঁতে ভাত খাই গৈ যা তহঁতে এইবোৰ কথা চিন্তা কৰি নাথাকিবি যা কি হৈছে মানে ঘৰখনত একেবাৰে থাকিবলৈ মন নোযোৱা হৈছে এই ঘৰখনৰ ভিতৰত সোমাই অসহ্য আৰু তুমি জানো ভাত খালা তুমি চাগে খোৱাই নাই আহা না মা তোমাক এনেকুৱা কষ্টত ৰাখি আমি ভাত খাব নোৱাৰো আহা মা আমাৰ লগত এসাঁজ তুমিও খাবা তোমাক ভোকত ৰাখি আমিনো কেনেকৈ ভাত খাম মা আহা মই গৈ আছো হে ভগৱান মোৰ লগতে আৰু মোৰ ল'ৰা ছোৱালী হালকো তুমি কিমান দুখ দিবা কিয় মানুহজনে আমাৰ লগত ইমান অন্যায় কৰে নাজানো মোৰ লগতে ল'ৰা ছোৱালী কেইটাইও সেইখন ঘৰত থাকি একেবাৰে অশান্তি পোৱা হৈছে কি কৰোঁ ভাবি নোপোৱা হৈছো কিমান আৰু সহ্য কৰিম এই মাৰপিটবোৰ মই জানো তেওঁ এগৰাকী বেলেগ নাৰীৰ লগত সম্পৰ্ক আছে যাৰ বাবে তেওঁ আমাৰ লগত এনেকুৱা কৰি আছে এই মানুহজনীৰ লগত তেওঁৰ সম্পৰ্ক থকাৰ বাবে ঘৰখন একেবাৰে আওকাণ কৰা হৈছে একো কথা ক'বই নোৱাৰি তাই মাৰপিট দাবী ধমকি এইবোৰেই আৰু মোৰ লগতে ল'ৰা ছোৱালী কেইটাইও বহুত অশান্তি পোৱা হৈছে এইবোৰ কথাত একেবাৰে হাঁহি কথা পাতি আছো যে ৰন তইতো আমাৰ ঘৰৰ সকলো কথাই জানো এই মানুহজনীৰ কাৰণে আমাৰ ঘৰখনত গোটেই মানে পৰিৱেশটো নষ্ট হৈ আছে এই মানুহজনীৰ কাৰণে দেউতাই আমাক একেবাৰে দেখিব নোৱাৰে মাক মাৰপিট কৰে আমাক ঘৰত থাকিবলৈ একেবাৰে ব্যৱস্থা নাইকিয়া কৰি দিছে জাননে কিমান অশান্তিত সেইখন ঘৰ সোমাই আছো একমাত্ৰ আমি জানো কেনেকুৱা যে মানুহ এইটো বয়সতনো বাৰু এইবোৰ কৰাৰ সময় নে দুটাকৈ ল'ৰা ছোৱালী
এজনী পত্নী থকাৰ পাছতো এনেকৈ অন্য মানুহৰ লগত আহি কফি খাই আছেহি ইমান হাঁহি মাতি আচলতে আজিকালি এনেকুৱা কিছুমান সমস্যা বহুত দেখা দিবলৈ লৈছে নাপায় দেই এনেকুৱা কৰিব কেতিয়াও নাপায় ডাঙৰেই যদি ভুল কৰে আমিবোৰে বাৰু কি শিকিম তেওঁলোকৰ পৰা কি কবি কিমান যে অসহ্য যন্ত্ৰণা ভোগ কৰি আছো নহয় সেয়া একমাত্ৰ আমি জানো মাক মাৰধৰ কৰে কেনেকৈ যে আমি সহ্য কৰি থাকো মায়ে কেৱল কান্দি কান্দি ভাত খাইছে জাননে বহুত কষ্টত আছো আমিও বহুত বেছি কষ্টত ধৈৰ্য ধৰ অন্ততঃ মাৰ মুখলৈ চাই তহঁতে ধৈৰ্য ধৰিব লাগিব মাৰ সাহস হৈ থাকিব লাগিব তহঁতে ঐ তই কিন্তু এইবোৰ কথা কাকো নকবি মই কিন্তু মোৰ লগৰবিলাকৰ আগত বহুত লাজ পাম সকলোৱে গম পালে বহুত লাজ পাম তই মোৰ বেষ্ট ফ্ৰেণ্ড সেইবাবে তোক মই একো কথাই নলুকাকৈ কৈছো তই কিন্তু এইবোৰ কথা কাকোৱে নকবি দেই মই হ'লে বহুত লাজ পাম বেলেগে গম পালে দে তই আৰু সেইটো কথা মোক ক'ব লাগে নেকি হা মইতো তোৰ বেষ্ট ফ্ৰেণ্ড মইতো এইবোৰ কথা কেতিয়াও কাৰো আগতে নকওঁ তোক মই যিমান পাৰো সহায় কৰিবলৈহে চেষ্টা কৰিম এইবোৰ কথা কেতিয়াও নকওঁ এইবোৰৰ কাৰণেই মোৰো যে পঢ়াটো প্ৰভাৱ পৰিছে জাননে ভালদৰে পঢ়াত মন নবহা হৈছে মাৰ সপোন মোক এজন চিকিৎসক বনোৱাৰ আৰু এতিয়া এই অৱস্থা চাচোন ভালদৰে বাৰু পঢ়া শুনা কৰিব নোৱাৰিলে মই বাৰু কেনেকৈ চিকিৎসক হ'ম মাৰ সপোনটো পূৰাবলৈ মোৰ বহুত মন আছিল কিন্তু এইখন ঘৰত থাকিলে মই যে সপোন পূৰণ কৰিব পাৰিম মই সেই কথা একেবাৰে ভাবিবই পৰা নাই জাননে চা দোষ্ট ধৈৰ্যৰে আগবাঢ়ি যা চাবি এদিন নিশ্চয় সফলতা পাবি তোৰ মাৰলৈ মোৰহে বেয়া লাগিছে কেনেকৈ তেওঁ সহ্য কৰিব নিজৰ গিৰিয়েকক অন্য নাৰীৰ সৈতে চাচোন কিমান মজা কৰি মানুহজনীৰ সৈতে কফি খাই আছে তহঁতৰ কথা চিন্তা কৰিবলৈ যেন সময়েই নাই তহঁতক সময় দিব নোৱাৰে এই মানুহজনীৰ কাৰণেই আৰু এই মানুহজনীও চাচোন নিশ্চয় বিয়া পতাজনী লাগিছে চাদৰ মেখেলাও পিন্ধি আছে তাই বাৰু ঘৰত মানুহজনো নাই নেকি বেলেগ কিয় যে এনেকুৱা মানুহবিলাক থাকে জানো বিয়া পতা মানুহৰ লগতহে দেখোন ৰিলেশ্যন ৰাখে হা আৰে সেইবোৰ কৰিবলৈকে এইবোৰ জন্ম হয় নেকি ব'ল কফি আৰু নাখাওঁ এইবোৰক কেনেকৈ দেখি আৰু কফি খাবলৈ মন যাব নেকি ব'ল আমি ইয়াৰ পৰা যাওঁ তাকেহে ব'ল ব'ল বেলেগতে কিবা এটা খাই ল'ম এইবোৰ চাই আৰু কফি খাব পাৰিনে ইমানেই যদি অশান্তি পাইছ মোৰ লগত থাকি ওলাই গুচি নাযায় কিয় তোমাৰ নিচিনা মানুহ এজনৰ পৰা আৰু কি আশা কৰিব পাৰি আজি মই মোৰ বন্ধুৰ আগত লাজ পাইছো পৰ নাৰীৰ লগত কফি খাই থাকিবলৈ লাজ লগা নাই সেই মানুহজনীৰ কাৰণে আমাৰ ঘৰখনত তোমাৰ টাইম দিবলৈ সময় নাই নহয় জানো তোৰ দেখোন বৰ সাহস বাঢ়িছে এই সাহস কোনে দিছে তোক মাৰে দিছে নহয় জানো মোক কথা ক'বলৈ আহিছ খাবলৈ পাইছ নহয় বেছি প্ৰশ্ন নকৰিবি নহ'লে তহঁতকো মৰিয়া শেষ কৰি দিম খাবলৈ পালে নহ'ব নহয় এইখন ঘৰত শান্তি ক'ত আছে মাক যদি মাৰপিট কৰি থাকে আমি কি শান্তিতে এখন ঘৰত ভাত খাম মানে যদি অশান্তি পাইছ ওলাই যা বুলি কৈছো এখন ঘৰৰ পৰা ওলাই যা ওলাই যা তহঁতক আজিৰ পৰা মোৰ কোনো দৰকাৰ নাই এতিয়া ওলাই যা এখন ঘৰৰ পৰা গুচি যা গোটেইকেইটা হেৰি কি কৈছে আপুনি এইবোৰ এনেকৈ আপুনি আমাৰ ঘৰৰ পৰা উলিয়াই দিব নোৱাৰে সিহঁতৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক এনেকৈ নক'ব মই আৰু সহ্য কৰি থাকিব নোৱাৰো তহঁতক মই ৰাখিব নোৱাৰো ওলাই যা গোটেইকেইটা এতিয়াই ঘৰৰ পৰা ওলাই যা কোনো দৰকাৰ নাই মোৰ তহঁতক যা এতিয়া ওলাই গুচি যা ব'লা মা আমাৰ এইখন ঘৰত কোনো মূল্য নাই ব'লা যাওঁগৈ আমি ইয়াৰ পৰা ক'ৰবাত ফুটপাথত পৰি হ'লেও খাম দাদা বৰ কথা ক'ব পাৰ যেতিয়া খাবও পাৰিবি ওলাই যা এখন ঘৰৰ পৰা তহঁতৰ মোৰ কোনো প্ৰয়োজন নাই নিজৰ ল'ৰা ছোৱালীকেইটাক আপুনি এনেকৈ ক'ব পাৰিলে কোনখন মুখেৰে কৈছে আপুনি এইবোৰ কথা মা এখেতক ভাল কথা কৈ একো কৰিব নোৱাৰা এখেতে এইবোৰ কথাৰ মূল্য বুজি নাপায় আমাৰ মৰম বুজি নাপায় এখেতে ব'লা যাওঁ আমি এইখন ঘৰৰ পৰা ওলাই যাওঁ ব'লা দেউতাৰে খঙত কিবা এটা ক'লে বুলি তহঁতেনো এনেকৈ ধৰি লৈছেনে ব'ল তই ভিতৰলৈ ব'ল খবৰদাৰ কোনো ভিতৰলৈ আহিব নোৱাৰ ওলাই যা বুলি কৈছো ওলাই যা আজি সুবিধাটো পাইছো যেতিয়া এতিয়া তহঁতৰ ঘৰৰ পৰা মই উলিয়াই দিহে মোৰ শান্তি হ'ব তহঁতে মোৰ প্ৰতিটো কথাতে ইমান অভিযোগ তহঁতে মোৰ ওচৰত থাকিব নালাগে যা আজিৰ পৰা তহঁতৰ লগত মোৰ কোনো সম্বন্ধ নাই মই আপোনাৰ ভৰিত ধৰিছো আমাক এনেকৈ উলিয়াই নিদিব ক'লৈ যাম মই ল'ৰা ছোৱালী হালৈ কি কৰিম হঠাতে যাম বুলি ক'লৈ যাম কওকচোন আমাক এনেকৈ উলিয়াই নিদিব এতিয়া এইবোৰ কৰি দেখুৱাই একো লাভ নাই এবাৰ ওলাই যা বুলি কোৱাৰ পাছত মই আৰু দ্বিতীয়বাৰ তহঁতক এইখন ঘৰলৈ সোমাবলৈ নকওঁ ওলাই যা এতিয়া ওলাই যা তহঁতৰ লগত আজিৰ পৰা মোৰ কোনো সম্বন্ধ নাই ব'লা মা কাক কথা কৈ আছা তুমি নোৱাৰো আমি এইখন ঘৰত তোমাক মাৰপিট কৰা চাই সহ্য কৰি থাকিব তাতকৈ আমি ক'ৰবাত বাটে পথে দৰকাৰ হ'লে থাকিম তথাপিও এই মানুহজনৰ লগত নাথাকোঁ যি নিজৰ ল'ৰা ছোৱালীক ঘৰৰ পৰা উলিয়াই দিব পাৰে যি নিজৰ সন্তান আৰু নিজৰ পত্নী থকাৰ পাছত বেলেগ নাৰীৰ লগত সম্পৰ্ক ৰাখিব পাৰে সেইজন মানুহৰ পৰা আৰু কি আশা কৰিম ব'লা মা ব'লা কি পৰিস্থিতি হ'ল আজি এইবোৰ আপুনি কেনেকৈ আমাক ঘৰৰ পৰা উলিয়াই দিব পাৰে কি কৰিবি হ'ল এতিয়া ক'লৈ যাবি হা মা তুমি কিয় ইমান ভাগি পৰিছা মা তোমাৰ চাকৰিটো আছে নহয় তুমি কিয় পাহৰি গৈছা আমি তোমাৰ সাহস হৈ সদায় থাকিম তোমাক ইমান কষ্টত থকা আমি চাই থাকিব নোৱাৰো মা আমাক ঘৰৰ পৰা উলিয়াই দিছে সেইজন মানুহে আমাক আৰু কিমান কি কৰিব পাৰে ভাবাচোন ব'লা মা আমি নতুন ৰুম বিচাৰোঁ আমি এটা নতুন ৰুমত থাকিম তুমি মোক লৈ দেখা সপোনটো মই পূৰণ কৰিম মা তুমি যেনেকৈ হ'লেও আমাক পঢ়া শুনাৰ আগবঢ়াই নিয়াচোন আমি তোমাৰ সপোন পূৰণ কৰিমেই তোমাক মাৰপিট কৰা আমি চাই সহ্য কৰি থাকিব নোৱাৰো লাগিলে আমি সাজ নোখোৱাকৈও থাকিব পাৰিলোহেঁতেন যিজন মানুহে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি কেনেকৈ ঘৰৰ পৰা উলিয়াই দিব পাৰে সেইজন মানুহৰ পৰা আৰু কি আশা কৰিম তেওঁ সদায় মাৰপিট কৰে তোমাক সেইবোৰ চাই আমি বহুত অশান্তিত আছিলোঁ ব'লা মা দাদাই ঠিকেই কৈছে আমি এটা ভাড়া ঘৰত থাকোঁ তোমাৰ চাকৰিটো আছে যেতিয়া ইমান বৰ বিশেষ অসুবিধা নহয়
তুমি আমাক পঢ়ুৱালে আমি নিশ্চয় তোমাৰ সপোন পূৰণ কৰিব পাৰিম মা। ব'লা ব'লা আমি এটা নতুন ঘৰ বিচাৰি যাওঁ। গিৰিয়েকে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত সন্তান দুটিক বুকুত বান্ধি নীলিমা ঘৰৰ পৰা ওলাই আহিছিল আৰু সেইকে চহৰতে এটা ভাড়াঘৰ বিচাৰি তাতে থাকিবলৈ ল'লে ল'ৰা ছোৱালী দুটাৰ সৈতে। আৰু নীলিমাৰ যিহেতু এটি সৰু চাকৰি আছিল, সেই চাকৰিটো কৰি তেওঁ ঘৰখন চলোৱাৰ লগতে ল'ৰা ছোৱালীহালকো পঢ়ুৱাইছিল। লগতে বহুত খৰচ হয় বাবে তেওঁ ঘৰতে টিউচনো কৰিছিল। এনেদৰেই ল'ৰা ছোৱালীহালকে বুকুত বান্ধি দিন কটাবলৈ ধৰিলে। তোমাৰ চকুত চকুলো, এয়া মোৰ দুখৰ চকুলো নহয়, এয়া মোৰ সুখৰ চকুলো। তোমালোক দুয়োকে মই সফল ব্যক্তি বনাব পাৰিলো, যাৰ বাবে আজি মই বহুত বেছি সুখী হৈছো। মা, এয়া কেৱল তোমাৰ বাবে হৈছে। তুমি ইমান কষ্ট কৰি আমাক নপঢ়োৱা হ'লে আমি জানো আজি তোমাৰ সপোন পূৰণ কৰিব পাৰিলোহেঁতেন। মা, তুমি যে কিমান কষ্ট কৰি আমাক পঢ়ুৱাই শুনুৱাই এই পৰ্যায় পোৱাইছাহি, সেই সকলোবোৰ তোমাৰ কাৰণেই মা। তহঁতে মোৰ সপোনটো পূৰণ কৰিলেও আৰু মোক একো নালাগে। তহঁতৰ এই সফলতাখিনি চাবলৈ যেন মই জীয়াই আছো। মা, এতিয়া আৰু তুমি দুখ নোপোৱা। তোমাৰ ল'ৰা আৰু ছোৱালী এতিয়া ডক্টৰনী হ'ল। এতিয়া আৰু তোমাক আমি চাকৰি কৰিবলৈ নিদিওঁ। তুমি সুখেৰে থাকিবা, তোমাক মই সুখত ৰাখিম। তোমাক আৰু মই একো কষ্ট পাবলৈ নিদিওঁ মা। তুমি আমাৰ বাবে কৰা কষ্টখিনিৰ মূল্য দিম আমি। তোমাক আমি কেতিয়াও দুখ পাবলৈ নিদিওঁ মা, কথা দিছোঁ। সদায় সুখত ৰাখিম তোমাক আজীৱন। মা, দাদাই ঠিকেই কৈছে। তোমাক এতিয়াৰ পৰা সুখত ৰখাৰ দায়িত্ব আমাৰ। তুমি বহু কষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে আমাক আগুৱাই নি পঢ়ুৱাই শুনুৱাই আমাক আজি এজন চিকিৎসক ৰূপে তুমি সমাজত প্ৰতিষ্ঠিত কৰিলা। তোমাক আমি সুখত ৰখাৰ দায়িত্ব এতিয়া আমাৰ। তহঁত দুটাৰ মুখলৈ চায়েইতো মই ইমানবোৰ কষ্ট সহ্য কৰিলোঁ। এই কষ্টবোৰ আজি একেবাৰে নোহোৱা যেন লাগিছে, কাৰণ তহঁত দুটাৰ সফলতাই মোক এই সকলোবোৰ পাহৰাই পেলাইছে। চকুপানী মুচা দেই মা, আৰু এইবোৰ কথা তোমাক কেতিয়াও মনত পেলাবলৈ নিদিওঁ। এতিয়াৰ পৰা তুমি কেৱল হাঁহিব লাগিব, বুজিলা? তুমি ঠিকেই কৈছা। মই আজিৰ পৰা দুখ কৰি নাথাকোঁ, কাৰণ মই এজনী সফল মাক হ'বলৈ পাৰিলোঁ বুলি ভাবিছোঁ। কাৰণ তোমালোকক মই সপোনটো পূৰণ কৰাব পাৰিলোঁ, যাৰ বাবে মই আজি এজনী সফল মাক হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। মাজেৰে নীলিমাই জীৱনটো আগুৱাই নিবলৈ ধৰিলে। ল'ৰা ছোৱালীহালক বুকুত বান্ধি বহু কষ্টৰে উজাগৰে ৰাতি কটাইছিল। কিন্তু সেই সময়ত গিৰিয়েকে এটাও খবৰ নল'লে। সিহঁতে কি খাইছে, কি পিন্ধিছে, কি কৰিছে তাৰ খবৰ ল'বলৈ গিৰিয়েকৰ একেবাৰে সময় নহ'লে। যি উলিয়াই দিলে আৰু উলিয়াই দিলে। ল'ৰা ছোৱালীহালৰো খবৰ ল'বলৈ যেন 1 মিনিটো সময় নহ'ল। কিন্তু নীলিমাই সেইবোৰ কথা গুৰুত্ব নিদি নীলিমাই ল'ৰা ছোৱালীহালক বহু কষ্ট কৰি পঢ়ুৱালে, যাৰ বাবে সিহঁত দুটা আজি চিকিৎসক ৰূপে প্ৰতিষ্ঠিত হ'ল। আৰু ছোৱালীজনীকো এজন ভাল ল'ৰাৰ লগত বিয়া দিলে। লগতে বিদ্যুতৰ বাবেও এজনী ছোৱালী বিয়া কৰাই আনিলে। আৰু এতিয়া সিহঁতৰ ঘৰখনত সুখেৰে ভৰি পৰিল। এনেদৰে সিহঁতৰ জীৱনটো খুব সুখেৰে পাৰ হ'বলৈ ধৰিলে। এদিন দুদিনকৈ বছৰ বাগৰিবলৈ ধৰিলে। লওক, আপোনাৰ ল'ৰা নাম্বাৰত ফোনটো লগাই দিছোঁ, কথা পাতক। হয়, কোনে ক'লে? মই তোমাৰ দেউতাই কৈছোঁ। হয়, কওকচোন। মোৰ অৱস্থা বহুত বেয়া। পাৰা যদি তুমি এবাৰ মোক চাবলৈ আহিবা নেকি? মোৰ তোমাক চাবলৈ বহুত মন গৈছে। আৰু তোমাৰ যদি বিয়া হৈছে তোমাৰ ল'ৰা ছোৱালী কেইটাৰ সৈতে এবাৰ মোৰ ওচৰলৈ আহি যাবা নেকি? মোৰ গা বহুত বেয়া, মই আৰু বেছিদিন জীয়াই নাথাকিম। মই হস্পিটেলৰ পৰাহে ফোন কৰিছোঁ তোমালৈ। ডক্টৰ। অঁ হয়, কওকচোন। মই এইখিনিতে আছিলোঁ। আপোনাৰ ল'ৰাই কি ক'লে? আহিম বুলি কৈছেনে তেওঁ? বুলি ফোনটো কাটি দিলে। আহিব চাগৈ। মই কৈছোঁ নহয় তাৰ মুখখন এবাৰ চাবলৈ মন গৈছে বুলি। তেখেত আহিলেই হয়, আৰু ময়ো তাৰেই কামনা কৰিছোঁ। এতিয়া আপুনি অলপ ৰেষ্ট লওক, মই অলপ আহিছোঁ। আশা কৰি পুতেক আহিব বুলি 2 দিনমানৰ বাবে বাট চালে, কিন্তু পুতেক নাহিল আৰু হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। বন্ধু বান্ধৱীসকল, দেউতাকৰ শেষ পৰিণতিটো কি হ'ল আপোনালোকে দেখিলেনে? যেতিয়া তেওঁৰ তেজবল আছিল তেতিয়া তেওঁ ল'ৰা ছোৱালী আৰু পত্নীক একেবাৰে দেখিব নোৱাৰিছিল, অত্যাচাৰ কৰিছিল তেওঁলোকৰ ওপৰত। কিন্তু আজি তেওঁৰ অৱস্থাটো দেখি সকলোৱে পুতৌ জন্মিছে, কাৰণ তেওঁৰ মৃত্যুৰ সময়তো তেওঁৰ ল'ৰাই তেওঁক চাবলৈ নাহিল। কাৰণ তেওঁলোকক যিমানখিনি কষ্ট দি থ'লে, সেইবাবে দেউতাকৰ ওচৰলৈ এবাৰো ল'ৰা ছোৱালীহাল আহিবলৈ মন নগ'ল, যাৰ বাবে আজি নিজৰ ল'ৰা ছোৱালীহালে দেখিবলৈ নোপোৱাকৈ তেওঁৰ মৃত্যু হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে এই ঘটনাটো মই কিহৰ ওপৰত ভিত্তি কৰি বনাইছোঁ। এইকেইদিন বহুতো চৰ্চিত হৈ থকা এটা ঘটনা নহয় যে, এই ঘটনাটোৰ ওপৰতে ভিত্তি কৰি মই আজি কাহিনীটো বনাইছোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ আপোনালোকৰ বাবে খুব ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।